এইবাৰ প্ৰথম কথা ইলেকশ্যনটোত মানুহবিলাকে মুখ খোলা নাই কোনে ক'ত ভোট দিছে জানিবলৈ দিয়া নাই কিন্তু দুটা বস্তু আমি লক্ষ্য কৰিছোঁ এটাটো হৈছে ভোটিং পাৰ্চেণ্টেজটো সাংঘাতিক ধৰণে বাঢ়িছে দ্বিতীয়তে হৈছে আপোনাৰ আণ্ডাৰ কাৰেণ্ট সাংঘাতিক আছে আণ্ডাৰ কাৰেণ্টটো এনেকুৱা হৈছে যে ভয়ত মানুহে বিজেপিক ভোট নিদিয়ে মানে পৰিৱৰ্তন বিচাৰিছে কিন্তু মুখ খুলি কোনো মানুহ ওলাই অহা মই কথাটো অকল ৰাজনীতি আকৌ সুধি লৈছো আপোনাক তথ্য লৈ যাম এই যে আপুনি কৈছে আণ্ডাৰ কাৰেণ্ট আছে মানুহে ভয় কৰিছে মুখ খুলিব বিচৰা নাই ভয়ত আছে এই কাৰণটো কি কাৰণে কাৰণটো এইটোৱেই মানে কাৰণ যোৱা 5টা বছৰত বিজেপিয়ে বা হিমন্ত বিশ্বই যি ধৰণে প্ৰতিশোধমূলক ব্যৱস্থাবিলাক লৈ আছে মানুহৰ ওপৰত গতিকে সেইকাৰণে মানুহে আননেচেচাৰী গভৰ্ণমেণ্টৰ বা কাৰোবাৰ ৰুখত পৰিব বিচৰা নাইকিয়া মানুহে ভাবিছে আমাৰ চৰকাৰখনেহে বদলাব লাগে আমি কামটোহে কৰিব লাগে গতিকে চাইলেণ্টলি মানুহে ভোট দিছে ডেট ইজ ছেকেণ্ডটো হৈছে আপোনাৰ এই যে ভোট পাৰ্চেণ্টেজটো বাঢ়িলে তাৰ দুটা কাৰণ এটা কাৰণ হৈছে মহিলাবিলাকে অলপ বেছি পৰিমাণে ভোট দিছে যদি গোটেই ভোটটো আপুনি চাই এতিয়া ধৰক গোটেই ভোটটো টোটেল ভোট আছিলে 2,15,35,000 ভোটদান টোটেল কাষ্টিঙৰ ভিতৰত 2,15,00,000 মই ফ্ৰেকশ্যনটো নকওঁ 2,15,15,00,000 ইয়াত চাব দেই আপুনি ইয়াত 2,15 লাখে ভোট দিছে এবাৰ 2,15 লাখ ইয়াৰে আপুনি চাব মেল ভোটাৰ হৈছে 1,06 লাখ 1,06 লাখ আৰু ফিমেল ভোটাৰ হৈছে 1,08 লাখ এতিয়া আপুনি দেখকে দেখিলে মই ফ্ৰেকশ্যনটো নাই কোৱা ফ্ৰেকশ্যনটো বহুত থাউজেণ্ডত আছে মই নাই কোৱা কবলে সহজ কাৰণে মই ৰাউণ্ড ফিগাৰত কৈছো এতিয়া দেখকে আপুনি চাব মহিলাৰ টাৰ্ণ আউট 2 লাখ বেছি হৈছে পুৰুষতকৈ ভোটাৰ মানে পুৰুষতকৈ 2 লাখ বেছি হৈছে দ্যাট ইজ ওৱান অফ দি ৰিজন সেকেণ্ডটো হৈছে ইয়ং জেনেৰেশ্যন ইয়ং জেনেৰেশ্যনটো আপুনি যদি 18 বছৰৰ পৰা 30 বছৰলৈকে এই এজ গ্ৰুপটো যদি চাই এইটো এজ গ্ৰুপৰো মানুহ ল'ৰাবিলাকে বা ছোৱালীয়ে মানে মেক্সিমাম ভোট দিছে এইবাৰ এইটোৱেও আপোনাৰ কাষ্ট হৈছে এইবাৰ এইটো এজ গ্ৰুপৰ এইটো এজ গ্ৰুপত কাষ্ট হৈছে মই উলিয়াইছো হিচাপটো আছিলে এইটো মই পিছত আহিব এইটো মই পিছত আনিম 20 এইটো এজ গ্ৰুপত যথেষ্ট মই পিছলৈ আহিম আমাৰ তলত আছে গতিকে এই এজ গ্ৰুপটোৱেও যথেষ্ট পৰিমাণে গতিকে এই দুটা মেইন ফেক্টৰ এইবাৰ পাৰ্চেণ্টেজ বঢ়াৰ ইয়াত এটা কথা আছে ওমেন পাৰ্চেণ্টেজটো বাঢ়িছে ইয়াৰ দুটা সাইড আছে এটা পজিটিভ এটা নিগেটিভ বিজেপিয়ে ক'ব খুজিছে যে আমি বেনিফিচিয়াৰী দিছো গতিকে বেনিফিচিয়াৰী বিলাকে আমাক হিয়া উজাৰি ভোট দিছে ওমেনৰ কিন্তু ইটো থিয়ৰি হৈছে বিজেপিয়ে বেনিফিচিয়াৰী কিমানত দিছে বিজেপিয়ে অৰুণোদয় পাইছে বাই এণ্ড লাৰ্জ 36 লাখ আৰু উদ্যমিতা পাইছে উদ্যমিতা তেওঁলোকে দেখুৱাইছে 23-24 লাখ কিন্তু ডাবল হৈ আছে এইটো যদি ৰিয়েল উদ্যমিতা পাইছে প্ৰায় 10 লাখ মানে গতিকে ডাবল হৈ আছে মানে নাই মানে অৰুণোদয়ও পাইছে উদ্যমিতাও পাইছে কাৰণ সেলফ হেল্প গ্ৰুপৰ অকল উদ্যমিতা পোৱা 10 লাখ মানুহ মানে অকল উদ্যমিতা পোৱা মাত্ৰ 10 লাখ মানে গতিকে এতিয়া আপুনি তেতিয়াহ'লে যদি আপুনি চাই তেতিয়াহ'লে আপোনাৰ প্ৰায় 60 লাখ ওমেনে বেনিফিচিয়াৰী পোৱা নাই মানে বেনিফিচিয়াৰী নহয় তেতিয়াহ'লে আপুনি সিম্পল কথা এই বেনিফিচিয়াৰী নোপোৱা ওমেন বিলাকে এবাৰ আউট অফ এংগাৰ খঙত বিজেপিৰ এগেইনষ্টে কিমান আছে বুলি ভাবে তেনেকুৱা প্ৰায় মোটামুটি 60 লাখে হ'ব 60 লাখ মানে হ'ব বেনিফিচিয়াৰী মানে কোনো আঁচনি নোপোৱা গতিকে এই দুটা ফেক্টৰ আছে এই দুটা ফেক্টৰৰ পৰা আৰু আনহাতেদি যিটো কমন থিয়ৰি সাধাৰণতে ৰুলিং পাৰ্টি থাকিলে যদি ভোটৰ পাৰ্চেণ্টেজটো বাঢ়ে আগৰ যিমান বিলাক আপুনি ট্ৰেক ৰেকৰ্ড চাই তেতিয়াহ'লে ভোটৰ পাৰ্চেণ্টেজটো বাঢ়িলে সেইটো ইণ্ডিকেশ্যন হৈছে ফৰ চেঞ্জ অফ দি গভৰ্ণমেণ্ট পৰিৱৰ্তন সেইটো এটা ফেক্টৰ আছে গতিকে এই তিনিটা ফেক্টৰ লগালে বুজা যায় যে আপোনাৰ তিনিটা ফেক্টৰ এটা হ'ল 60 লাখ মহিলা তিনিটা ফেক্টৰৰ নাম্বাৰ 1 ফেক্টৰটো হৈছে যে আপোনাৰ বেনিফিচিয়াৰী যিবিলাক মহিলা বেনিফিচিয়াৰী নহয় তেওঁলোকে খৰভাগে ভোট দিছে মানে আৰু 60 লাখ আছে 60 লাখ আৰু ইউথ বিলাকে এবাৰ জুবিন ফেক্টৰ হওক বা এন্টি এষ্টাব্লিছমেণ্ট হওক বা ইউথ বিলাক বেসিক্যালি এন্টি এষ্টাব্লিছমেণ্ট এন্টি ইনকামবেন্সি আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি বহুত যুৱ চামৰ সাংঘাতিক মানে ক্ষোভ আছে খং আছে তেওঁৰ কণ্ডাক্ট তেওঁৰ কথা এইবিলাকত এই গোটেই বিলাকৰ কাৰণে ইউথৰ এংগাৰটো ইউথে কৰিছে কি
ভোটলে কনভাৰ্ট কৰিছে এগেইনষ্ট বিজেপি গতিকে এইকেইটা কাৰণত ভোট পাৰ্চেণ্টেজটো বাঢ়িছে আৰু তেতিয়াহ'লে এইটোৱে ইণ্ডিকেট কৰে এইটো ভোট পাৰ্চেণ্টেজ চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে হৈছে দিছ ইজ ওৱান এতিয়া আপুনি আহক আমি যদি চাওঁ যে টোটেল ভোটটো যদি আমি চাওঁ টোটেল 2,15,00,000 ভোট মই আগতেও কৈছোঁ মই ফ্ৰেকশ্যনটো নকওঁ বুলি 2,15,00,000 ভোটৰ ভিতৰত আপুনি যদি আমি 10% ভোট আমি যদি বাদ দি দিওঁ মাইনাছ কৰোঁ তাৰ পৰা এই কাৰণে মাইনাছ কৰিব লাগিব ধৰ তাত কিছুমান ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছে 9টাত যাব কিছুমান ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটত যাব কিছুমান হৈছে সৰু সুৰা পাৰ্টিবিলাক যে আছে GS AP এনেকৈ গণশক্তি এই সৰু সৰু যিবিলাক পাৰ্টি আনকি SUCI CPI এই গোটেই পাৰ্টিবিলাক সব মিলাই আমি 10% ভোট যদি আমি মাইনাছ কৰি 2,15,00,000 পৰা yes 2,15,00,000 পৰা 10% আপুনি মাইনাছ কৰি দিলে তেতিয়া টোটেল ভোট থাকিব 1,93,00,000 এতিয়া এই 1,93,00,000 ভোটৰ আপুনি মই এটা কাম কৰিছোঁ যে BTRত আমি 15টা সিট আমি বাদ দি দিছোঁ আমাৰ ক্যালকুলেশনৰ পৰা BTRৰ 15টা সিটত BTR ইলেকশ্যনত প্ৰায় তেওঁলোকে 15,00,000 ভোট পাইছিলে সেইটোতকৈ অলপ বেছি ভোট ধৰি মই কাৰণ পৰ্বত জোৰাটোত বাই এণ্ড লাৰ্জ কংগ্ৰেছে ভোট পাইছে গতিকে মই সেইকাৰণে তথাপি মই হায়াৰ ছাইডত 16,00,000 ভোট আকৌ মাইনাছ কৰিছোঁ ইয়াৰ পৰা 1,93,00,000 পৰা 16,00,000 ভোট মই আকৌ মাইনাছ কৰি দিছোঁ আৰু তেতিয়া আমি ক্যালকুলেশনত লৈছোঁ 111টা সমষ্টি আমি 15টা বাদ দিলোঁ 16,00,000 ভোট বাদ দিলোঁ তেতিয়া ভোট গৈ থাকেগে 1,77,00,000 ভোট থাকে 77 yes তেতিয়া থাকে এই 1,77,00,000 ভোটৰ মাজত 111টা আৰু বিজেপি NDA আৰু এপিনে কংগ্ৰেছ মিত্ৰজোঁট ইয়াৰ মাজত ফাইটটো হ'ব 1,77,00,000 ভোটৰ ভিতৰত এতিয়া আপুনি আহক 1,77,00,000 ভোটত আপুনি যদি বিজেপি আৰু ইয়াৰ এলায়েন্স অৰ্থাৎ NDA আপুনি ডেডিকেটেড ওয়াৰ্কাৰ যদি আপুনি ধৰি লয় 20% আছে বিজেপিৰ মেম্বাৰে তেওঁলোকে কয় প্ৰায় 30 লাখ 25 লাখ মেম্বাৰ বুলি কয় বিজেপিয়ে গতিকে ডেডিকেটেড ভোটাৰ যদি আপুনি 20% ধৰে তেতিয়া এইখিনি মানে বিজেপি পাবই যি কাৰণতে নহওক বিজেপিৰ নাম বিজেপি পাৰ্টি পাব যাকে দিব তাকে পাব গতিকে তেনেকুৱা ভোট হৈ যায়গে 20% ধৰিলে 35,56,000 মই মানে ফিগাৰ ফ্ৰেকশ্যনত নগৈ 35 লাখ হয় তেনেকুৱা ভোটাৰ গতিকে এতিয়া পোনপটীয়াকে বিজেপিয়ে 35 লাখ ভোট অলৰেডি পালে আৰু কংগ্ৰেছ ভূপেন বৰা যাকে পছন্দ নাই 35 লাখ ভোট অলৰেডি বিজেপিয়ে পালে ফ্ৰম দেয়াৰ ডেডিকেটেড ওয়াৰ্কাৰ্ছ আৰু কংগ্ৰেছ আৰু মিত্ৰজিতে পাব আমি 10% ধৰিছোঁ আমাৰ কম আমাৰ ডেডিকেটেড ওয়াৰ্কাৰ্ছ আমাৰ কম আগতে বেছি আছিলে এতিয়া কমিলে গতিকে আমাৰ 10% ধৰিছোঁ আৰু 10% ধৰিলে আমি 17 লাখ ভোট পাম আৰু তাত কংগ্ৰেছ মিত্ৰজোঁটে 17 লাখ পাব গতিকে এতিয়া ফাৰ্ষ্ট ফেজত বিজেপি প্ৰায় 18 লাখ ভোটত আগবাঢ়িছে দ্যাট ইজ ওৱান সেকেন্ড ক্যালকুলেশনটো হৈছে এতিয়া সেকেন্ড ক্যালকুলেশনটো হল এই যদি আমি এইখিনি সব বাদ দিও এতিয়া ভোট থাকিব 1,24,00,000 এতিয়া বাকি থাকিব এইখিনি অলৰেডি কাউন্টিংত গুছি গল 1,24,00,000 ভোটৰ ভিতৰত এজ গ্ৰুপ 1 to 18 to 30 18 to 30 মোটামুটি 25% আছে এই 25% হলে 31 লাখ ভোট হয় এই 31 লাখ ভোটৰ ভিতৰত 31 লাখ ভোটৰ ভিতৰত 60% কংগ্ৰেছে পাব কাৰণটো এইটোৱেই যে প্ৰথম কথাটো হ'ল ইয়ং ইউথ জেনেৰেশ্যনটো এণ্টি এষ্টাব্লিছমেণ্ট সেকেন্ড তেওঁলোকে এণ্টি ইনকামবেঞ্চি ফেক্টৰটো আছে থাৰ্ড হৈছে জুবিন ফেক্টৰ আছে ফোৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰা খুব হেৰি ল'ৰাটো এইটো হৈছে আইটিৰ লগত জড়িত ছ'চিয়েল মিডিয়াৰ লগত জড়িত খুব ইণ্টেলেকচুৱেল গতিকে তেওঁলোকে এইবিলাক ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাৰ এই কথা বতৰাবিলাক আৰু ইণ্টাৰনেশ্যনেল পলিটিক্সৰ খা খবৰ ৰাখে এই জেনেৰেশ্যন এইবিলাক গতিকে তেওঁলোকে সেইকাৰণে 60% চেঞ্জৰ কাৰণে ভোট দিব চেঞ্জৰ কাৰণে ভোট দিলে এইখিনি মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে সকলোৱে পাইছে সকলো বস্তু সকলোৱে হৈছে উন্নয়ন হৈছে ফ্লাইঅভাৰ হৈছে হিতাধিকাৰী আঁচনি হৈছে তাৰপিছত আকৌ এই নতুন জেনেৰেশ্যনটোৱে
কিহৰ কাৰণে বেলেগ প্ৰয়োজন বিচাৰে তেওঁলোকে এইটো সুখী বুলি তেওঁলোকে চৰকাৰৰ পক্ষত ক'ব বিচাৰে কাৰণ একদম চিম্পল কথা আপুনি ফ্লাইঅভাৰ হৈছে বা কিবা কিবি হৈছে সেইটোৱে আপোনাৰ আজিকালি আগতে আছিলে আজিকালি মানুহে এইটো কমন কথা বুলি ভাবে যে যিকোনো গভৰ্ণমেণ্টৰ ডেভেলপমেণ্ট কৰিবই লাগিব দ্যাট ইজ এজ ইউজুৱেল ৰুটিন বুলি ভাবে দ্যাট ইজ নট এক্সেপশ্যনেল আৰু ছেকেণ্ড কথাটো হৈছে য়ংগাৰ জেনেৰেশ্যনে কি চাকৰি পালে কি কৰ্মসংস্থাপন পালে আপুনি কওক যে মাত্ৰ 94 লাখ তেওঁটো প্ৰমিছ কৰিছিলে 1 লাখকে চাকৰি দিব বছৰেকত 5 লাখ হ'ব লাগিছিলে গোটেই 5 বছৰত 94,000 হে চাকৰি দিলে আৰু আপোনাৰ সৰহভাগে হৈছে ভেকেন্সিৰ এগেইনষ্টত মানে ৰিটায়াৰ্ড পোষ্ট নাই হোৱা গতিকে বহুত যুৱকে তাৰোপৰি চাকৰি নোপোৱাবিলাক নাই চাকৰি নোপোৱাবিলাকে বেলেগ বিকল্পও পোৱা নাই গতিকে সেইটো এটা মেইন সেইটো গতিকে আপুনি যদি 60% এই গ্ৰুপটোৱে যদি চেঞ্জৰ কাৰণে ভোট দিয়ে অৰ্থাৎ কংগ্ৰেছক ভোট দিয়ে তেতিয়া কংগ্ৰেছে 18 লাখ ভোট পাব এই জেনেৰেশ্যনটোৰ পৰা আৰু বিজেপিয়ে পাব মোটামুটি 12 লাখ ভোট পাব গতিকে এতিয়া আমি এইখিনিলৈকে যদি আমি চাওঁ এইখিনি বিজেপি আৰু কংগ্ৰেছত খাতাত আমি যদি এইখিনি ভোটটো যোগ কৰি আহোঁ কিমান হ'ব পাৰে নাই সেইটো মই উলিওৱা নাই লাষ্টত উলিয়ামগে মই সেইকাৰণে এতিয়া তাৰপিছত আপুনি আহক যে তাৰপিছত আপোনাৰ বাকী থাকিলে এইখিনি ভোট যদি সব বাদ দিয়ে এতিয়া আকৌ ভোট বাকী থাকিলে 93 লাখ এই 93 লাখ ভোটৰ ভিতৰত 45 লাখ হেৰি মেল আৰু 47 লাখ হৈছে ফিমেল এতিয়া আপুনি আহক মেলৰ বেনিফিচিয়াৰীলৈ আহক আপুনি মেল বেনিফিচিয়াৰী PM কিষাণ নিধি যোজনা প্লাছ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু সৰু সুৰা কিছুমান ধৰি মেল বেনিফিচিয়াৰী মোটামুটি 30 লাখ আছে 45 লাখৰ ভিতৰত 30 লাখ 30 লাখ মেল বেনিফিচিয়াৰী আছে পুৰুষ হিতাধিকাৰী পুৰুষ হিতাধিকাৰী এতিয়া এই 30 লাখৰ ভিতৰত আপুনি চাব 30 লাখৰ ভিতৰত আমি যে যিটো ডেডিকেটেড ওয়াৰ্কাৰ বিজেপিক আমি 20% দিছিলো সেই ডেডিকেটেড ওয়াৰ্কাৰৰ সৰহভাগে হৈছে হেৰি হিতাধিকাৰী কাৰণ বিজেপিয়ে হিতাধিকাৰী 30 লাখৰ মাজত সময় আছে 30 লাখৰ গতিকে 30 লাখৰ ভিতৰত প্ৰায় মোটামুটি 60% ডেডিকেটেড ভোটাৰ সোমাই আছে আৰু য়ং জেনেৰেশ্যনো কিছু সোমাই আছে গতিকে যদি এই 60%টো ধৰো তেতিয়াহ'লে এইটোত হ'ব আমাৰ মোটামুটি 18 লাখ ভোট 18 লাখ ভোট অলৰেডি এই হেৰিয়াৰ পৰা মাইনাছ হ'ব 30 লাখৰ পৰা মাইনাছ হ'ব গতিকে তেতিয়া থাকিলে 12 লাখ গতিকে ৰিয়েল বেনিফিচিয়াৰী মানে বেনিফিচিয়াৰী থাকিল 12 লাখ পুৰুষ বেনিফিচিয়াৰীৰ 12 লাখৰ 70% বিজেপিৰ ফেভাৰত ভোট দিব গতিকে আমি তেতিয়া দেখিলো মানে 8,40,000 এইটো গ'ল আৰু কংগ্ৰেছত ভোট দিব বাকিখিনি অৰ্থাৎ 3,68,000 কাৰণ এইখিনি এই কাৰণে দিব এইখিনি বেনিফিটেড হৈ আছে এতিয়া আপুনি আহক যদি আমি চাওঁ এই 45 লাখৰ পৰা যদি 12 লাখ আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে 33 লাখ থাকিল ভোট মেল এইখিনি নন বেনিফিচিয়াৰী এইখিনি নন বেনিফিচিয়াৰীৰ 60% আমি ধৰি লৈছো এইটো অৱশ্যে একুৰেট নহয় ধাৰণা 60% কংগ্ৰেছক ভোট দিব কাৰণ এওঁলোকে পৰিৱৰ্তন কাৰণ নন বেনিফিচিয়াৰী এওঁলোকৰ খং উঠি আছে এওঁলোকে একো পোৱা নাইকিয়া গতিকে 60% যদি কংগ্ৰেছক ভোট দিয়ে তেতিয়া ইয়াৰ পৰা কংগ্ৰেছে ভোট পাব প্ৰায় মোটামুটি 20,20,000 আৰু 40% যদি বিজেপিক ভোট দিয়ে বিজেপিয়ে পাব 13,47,000 ভোট পাব বিজেপিয়ে মানে পুৰুষৰ মানে বেনিফিচিয়াৰীৰ পৰা আৰু নন বেনিফিচিয়াৰীৰ পৰা এতিয়া বেনিফিচিয়াৰীটো পালেই কিন্তু 20% ডেডিকেটেড আছে নন বেনিফিচিয়াৰী কিন্তু 60% বিৰোধী পাব বুজি পাইছে এইটো পাৰ্ট গ'ল আপুনি এতিয়া আপুনি সেকেন্ড পাৰ্টটোত আহক ওমেন হৈছে টোটেল আপোনাৰ 47 লাখ মানে আগৰখিনি বাদ দি লাষ্টত থাকিলেগে 47,67,000 এই 47 লাখৰ ভিতৰত মোটামুটি ওমেন হৈছে 40 লাখ ওমেন হৈছে বেনিফিচিয়াৰী ওমেন বেনিফিচিয়াৰী তাৰে পোনপটীয়াকে 32 লাখ হৈছে অৰুণোদয় আৰু বাকিখিনি হৈছে মহিলা উদ্যমিতা মানে মহিলাৰ ভিতৰত মেইনলি এই দুটাই মহিলা 10,000 টকা তো 1250 10,000 টো আৰু 1250 এতিয়া মহিলাৰ যদিও উদ্যমিতা চৰকাৰী হিচাপত তেওঁলোকে প্ৰায় 23-24 লাখ দেখাইছে কিন্তু ৰিয়েল ৰিচাৰ্চ কৰিলে ওলাই এটো ম্যাক্সিমাম 10 লাখ হ'ব কিয় একেখিনি মহিলাই দুটা স্কিম পাইছে অৰুণোদয়টো পাইছে
আৰু আপোনাৰ উদ্যমিতাটো পাইছে কাৰণ অৰুণোদয় পোৱা মহিলাজনী আপোনাৰ সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ হৈ আছে গতিকে তেনেকুৱাকে যদি চোৱা যায় তেতিয়াহ'লে আমি যদি এইটো চাওঁ 1 নম্বৰ আৰু 2 নম্বৰ কথাটো হৈছে এই যিখিনি মহিলা বেনিফিচিয়াৰী যিখিনি থাকিলে 40 লাখৰ 60% অলৰেডি তেওঁলোক সোমাই গ'ল বিজেপিৰ ভোট শ্বেয়াৰত কাৰণ এই যে যিখিনি ডেডিকেটেড ৱৰ্কাৰ যেনেকৈ আমি পুৰুষৰ বেলিকা ডেডিকেটেড ৱৰ্কাৰ ঠিক সেইদৰে মহিলাৰ বেলিকা যিখিনি বিজেপিৰ ডেডিকেটেড ৱৰ্কাৰ সেইখিনিক বিজেপিয়ে 90%ক বিজেপিয়ে বেনিফিচিয়াৰী কৰি ৰাখিছে গতিকে সেইখিনি যদি গুচি যায় তেতিয়া আপোনাৰ 24,000 অলৰেডি বেনিফিচিয়াৰী গুচি গ'ল 24,000 বেনিফিচিয়াৰী গুচি গ'লে থাকিলে মাত্ৰ আপোনাৰ 16 লাখ বেনিফিচিয়াৰী থাকিলে এতিয়া এই 16 লাখ বেনিফিচিয়াৰী মহিলাৰ এইখিনি মহিলা বেনিফিচিয়াৰী 16 মানে মহিলাই মূল লক্ষ্য মানে মহিলা ভোটে জিকিব বুলি তেওঁলোকে ভাবে এতিয়া আপুনি এইটোতে ওলাব আসল অংকটো 16 লাখ মহিলা বেনিফিচিয়াৰী 16 লাখৰ আমি ধৰি লৈছো মহিলা বেনিফিচিয়াৰী তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা বেনিফিটেড হৈ আছে কিন্তু নিউট্ৰেল তেওঁলোক কোনো পাৰ্টিত নাই বিজেপি বিলাক আগতে আমি ধৰি দিলো এই 16 লাখৰ যদি 70% কোনো পলিটিকেল পাৰ্টি নাই কোনো 16 লাখ মহিলা কোনো কংগ্ৰেছ বিজেপি কোনো পলিটিকেল পাৰ্টিত নাই কিন্তু এওঁলোক বেনিফিচিয়াৰী আচ্ছা ইয়াৰে যদি আমি 70% বিজেপিক ভোট দিয়ে বুলি ধৰো কাৰণ এওঁলোকে আউট অফ গ্ৰেটিটিউড কৃতজ্ঞতাৰ চিন স্বৰূপে দিব পাৰে তেতিয়া হ'ব বিজেপিয়ে পাব 11 লাখ ভোট পাব বিজেপি 16 লাখৰ পৰা ইয়েছ মহিলা 16 লাখৰ পৰা আৰু কংগ্ৰেছে পাব মোটামুটি 5 লাখ ভোট পাব এতিয়া আহোঁ আপুনি মহিলাৰ নন বেনিফিচিয়াৰী আছে 31 লাখ 31 লাখ মহিলাই কোনো হিতাধিকাৰী নহয় নাই একোৱেই পোৱা নাই তেওঁলোকে 61,67,000 তোমাৰ বাদ দিছো 31 লাখ মহিলাই কোনো হিতাধিকাৰী পোৱা নাই গতিকে এই 31 লাখ মহিলাৰ আমি গাঁৱত দেখিছো তেওঁলোকৰ বিৰাট খং মানে যিটো ক্লেশ হেভছ এণ্ড হেভ নটছ মোৰ চকুৰ আগত তোমালোকে 10,000 পাই আছা 1250 পাই আছা মিটিঙলৈ গৈ আছা চিএমৰ মামা চিঞৰি আছা ডাঙৰ মিটিঙত গৈ আছে আৰু মই একো পোৱা নাই মই একো পোৱা নাই এই খংটো আৰু জেদ মহিলাৰ মাজত সাংঘাতিক জেদ এই জেদ আৰু খং এইটোৰ কাৰণে এই নোপোৱা মহিলাই হিয়া উজাৰি কংগ্ৰেছক ভোট দিব দিব কিয় কাৰণে অলৰেডি আমিও কেম্পেইনো কৰিছো যে আমাৰ চৰকাৰ হলে আমি মহিলাক এইখিনি দিম 3,000 টকা দিয়া সেইবিলাক আমি কৰিছো 50,000 মহিলাক গতিকে এইবিলাকো ফেক্টৰ আছে আৰু মহিলাই অভিয়াছলি ভাবি লৈছে যে বিজেপিয়ে যেতিয়া নিদিলে কংগ্ৰেছ আহিলে আমাৰ কংগ্ৰেছে দিবই গতিকে সেইকাৰণে 80% এই নোপোৱা মহিলাৰ পৰা 80% আপোনাৰ কংগ্ৰেছক ভোট দিব কংগ্ৰেছক ভোট দিলে আপোনাৰ কিমান হ'ব তেতিয়া কংগ্ৰেছৰ ভোট হৈ যাব 25 লাখ আৰু বিজেপিক তথাপি ধৰি ললো তাৰ ভিতৰত বিজেপিক দিব কিছুমানে গতিকে বিজেপিৰ তেতিয়া ভোট হ'বগে মোটামুটি 6,33,000 এতিয়া আপুনি এইখিনিয়ে হৈছে এৰিথমেটিক ক্যালকুলেশন এতিয়া আমি এইখিনি গোটেইটো যদি সামেৰি কৰোঁ তেতিয়া আপুনি দেখিব ডেডিকেটেড ৱৰ্কাৰৰ পৰা বিজেপিয়ে পাইছে 35 লাখ কংগ্ৰেছ আৰু মিত্ৰজোঁটে পাইছে 17 লাখ সেই ডেডিকেটেড ৱৰ্কাৰটো কংগ্ৰেছ নিজা নে বিজেপি নাই ডেডিকেটেড ৱৰ্কাৰ বিজেপি মাৰ্কামৰা বিজেপি আৰু কংগ্ৰেছৰ যিবিলাক কংগ্ৰেছী বা জাতীয় পৰিষদৰ যিখিনি মাৰ্কামৰা বা অখিলৰ পাৰ্টি আৰু CPI CPM যদিও অলপ আছে সেইবিলাক ডেডিকেটেড সেইবিলাক মৰিলেও মানে বেলেগত ভোট নাযায় গতিকে তেনেকুৱা বিজেপিয়ে পাব 35 লাখ তেওঁলোকৰ ডেডিকেটেড ৱৰ্কাৰৰ পৰা আৰু কংগ্ৰেছে পাব মই কংগ্ৰেছ মানে মিত্ৰজোঁট কৈছো কংগ্ৰেছে মিত্ৰজোঁটে পাব 17 লাখ 78,000 মই আগতে কৈছো ফ্ৰেকশন বিলাক নকওঁ বৰ দীঘলীয়া হয় মানুহে বুজিবলৈ টান পায় কনফিউজ হয় মই ৰাউণ্ড ফিগাৰত কৈছো আৰু 18 বছৰৰ পৰা 30 বছৰ এজ গ্ৰুপৰ বিজেপিয়ে ভোট পাব 12 লাখ আৰু কংগ্ৰেছে ভোট পাব 18 লাখ তাৰ পিছত আপুনি আহক মেল নিউট্ৰেল বেনিফিচিয়াৰী নিউট্ৰেল বেনিফিচিয়াৰী কোনো পাৰ্টিত নাই তেনেকুৱা 8 লাখ ভোট বিজেপিয়ে পাব আৰু 3,68,000 কংগ্ৰেছে পাব এতিয়া আহো মেল নিউট্ৰেল নন বেনিফিচিয়াৰী মেলৰ নিউট্ৰেল নন বেনিফিচিয়াৰী হিতাধিকাৰী নহয় তেওঁলোক বেনিফিচিয়াৰীও নাই হোৱা আৰু কোনো পলিটিকেল পাৰ্টিটো নাই তেনেকুৱা পুৰুষৰ পৰা 13 লাখ ভোট
হেৰিয়ে পাব, বিজেপিয়ে পাব। কিন্তু সেই 13 লাখটো বিজেপি কি কাৰণে দিব তেওঁলোকে? ধৰক মানে এটা ধৰক মানে ধৰক ঘৈণীয়েকে হেৰি কৰিছে, ঘৈণীয়েকে উপকৃত পাইছে, বা ধৰক এটা হাৱা বা চৰকাৰটো আছে বহুত, আগৰ দুবাৰো বিজেপিক ভোট দিছিলে, তেনেকুৱা হেবিট কিছুমানো থাকেতো, এনেকুৱা বিলাক লৈ পেলাই ধৰক দিব। আৰু তাৰপিছত 20 লাখে কিন্তু কংগ্ৰেছত দিব। এই পৰিৱৰ্তন মানে যিটো আপোনাৰ নন বেনিফিচিয়াৰী মেল, মানে বেনিফিচিয়াৰী নোহোৱা পুৰুষ যিবিলাক বেনিফিচিয়াৰী নহয় আৰু নিউট্ৰেল, 20 লাখে দিব। চিমিলাৰলি এতিয়া আপুনি আহক ওমেনত আহক, ওমেনৰ যিখিনি বেনিফিচিয়াৰী, ওমেনৰ আগৰ মাৰ্কা মৰা বেনিফিচিয়াৰী বিজেপি সেইখিনিতো ডেডিকেটেড ৱৰ্কাৰ গুচি গ'ল। এতিয়া নিউট্ৰেলত থাকিলে, নিউট্ৰেল ওমেন বেনিফিচিয়াৰী হৈছে 11 লাখ। এই 11 লাখটো নহয়, মোক কোৱা ভুল হৈছে, নিউট্ৰেল মহিলা বেনিফিচিয়াৰী, মানে নিউট্ৰেল মহিলা বেনিফিচিয়াৰী হৈছে 11 লাখ বিজেপিয়ে পাব আৰু 5 লাখ কংগ্ৰেছে পাব, ৰাউণ্ডত কৈছো। আৰু নন বেনিফিচিয়াৰী মহিলা যিবিলাক বেনিফিচিয়াৰী নাই পোৱা, কোনো বেনিফিচিয়াৰী নাই পোৱা, তেনেকুৱা মহিলাৰ পৰা বিজেপিয়ে পাব 6 লাখ 33,000 আৰু কংগ্ৰেছে পাব 25 লাখ 34,000। এইটো কিহৰ বুলি ক'লে এইটো মানে মহিলা নন বেনিফিচিয়াৰী, যিসকল মানে হিতাধিকাৰী নহয়। মহিলা মানে কংগ্ৰেছ নাই বা বিজেপি চৰকাৰৰ পৰা কোনো ধৰণৰ স্কিমত তেওঁলোকে অন্তৰ্ভুক্ত হোৱা নাই, অন্তৰ্ভুক্ত হোৱা নাই। অৰুণোদয় হওক বা উদ্যমিতা হওক, তেনেকুৱা কিমান আছে বুলি ক'লে? আপোনাৰ তেনেকুৱা কংগ্ৰেছে 25 লাখ পাব, টোটেল আছে 31 লাখ, টোটেল তেনেকুৱা 31 লাখ মানে 31 লাখ 1,70,000 মানে 1,70,000 ধৰিলো মই। কংগ্ৰেছে তেনেকুৱা কিমান পাব বুলি ক'লে? 25 লাখ কংগ্ৰেছে পাব, 6 লাখ মানে বিজেপি হেৰিয়ে পাব। এইখিনি মানে মহিলা কোনো বেনিফিচিয়াৰী নহয়। এতিয়া আপুনি গোটেইটো যদি টোটেল কৰে তেতিয়া আপুনি দেখিব বিজেপিৰ ভোট শ্বেয়াৰ হৈছে 87 লাখ 21,000 আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ হৈছে 90 লাখ 68,000। এতিয়া পাৰ্চেণ্টেজত যদি উলিয়ালে বিজেপিৰ হয় 40.49% আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ হয় 42%। আৰু যোৱাবাৰ যদি 21ত চাই 21টো অলপ 1.5%ৰ ডিফাৰেঞ্চ আছিলে। 21টো আপুনি যদি চাই বিজেপি আৰু NDA তেওঁলোকৰ পাৰ্চেণ্টেজ আছিলে 44.51 আৰু আমাৰ কংগ্ৰেছ আৰু মহাজোঁট আমাৰ পাৰ্চেণ্টেজ আছিলে 43.68%। বেছি ডিফাৰেঞ্চ এইবাৰো তেনেকুৱাই আছে, বেছি ডিফাৰেঞ্চ। এইবাৰ কিমান বুলি ক'লে আপুনি? এইবাৰ বিজেপিৰ অলপ কমিলে, বিজেপিৰ 40%লৈ আহিলে, বিজেপিৰ 40.49%, অৰ্থাৎ 40%, 42% আপোনালোক, আমি পালো 42%, অৰ্থাৎ আমি মোটামুটিকে বিজেপিতকে 2% আমি বেছি পাইছো। আৰু যোৱাবাৰ 1% ডিফাৰেঞ্চত প্ৰায় 19টা চিটৰ খেলি মেলি হৈছিলে, গম পাইছেনে? গতিকে এতিয়া 2%। এতিয়া আমি যোৱাবাৰৰ যদি আমি চাওঁ, যোৱাবাৰৰ ট্ৰেণ্ডটো একেই থাকিব, মানুহৰ চাইকলজিকেল ট্ৰেণ্ডটো একেই থাকে। গতিকে মই সেইপিনৰ পৰা কৈছো যে যোৱাবাৰ বিজেপিয়ে 44.51% পাই টোটেল চিট পাইছিলে তেওঁলোকে 75, NDA 75 পাইছিলে। আৰু আমি কংগ্ৰেছ পাইছিলো, আমি পাইছিলো 43% ভোট পাইছিলো আৰু আমি পাইছিলো 50 চিট, 50 অপজিশনে 50 পাইছিলো, অৰ্থাৎ আমাৰ এটো কি বুলি কয় মানে আমি 50 পাইছিলো আৰু অখিল গগৈটো ধৰিলে 51 হৈ যায়। আচ্ছা, এতিয়া বাদ দিয়ক। এতিয়া আপুনি গতিকে সেইটো ট্ৰেণ্ডত যদি আপুনি চাই তেতিয়াহ'লে কংগ্ৰেছৰ এইবাৰ 42%ত কংগ্ৰেছে অনায়াসে 70 চিটটা পাই আছে, 70টা চিট। আৰু ইয়াত মই আৰু এটা মই কেলকুলেট কৰিছো, যদি ৱৰ্ষ্ট টু ৱৰ্ষ্ট হয় কংগ্ৰেছৰ 3টা চিট আৰু কমিব 67ৰ তলত এই এৰিথমেটিক মতে কংগ্ৰেছ আৰু মিত্ৰ জোঁটৰ, মই এইটো বহুত ৰিচাৰ্চ কৰিছো, মই বহুত ইয়াৰ কাৰণে মই বহুত তথ্য পাতি লৈছো। আৰু নট অনলি ডেট, মই বিভিন্ন ঠাইত মই আজি 3 দিন কণ্টিনিউ কথা পাতিছো, মানে 111টা সমষ্টিত, মই বিটিআৰত খালি কথা পতা নাই, বাকি 111টা সমষ্টিত এটা সমষ্টিত মই 30জন 40জন মানুহলৈকে মই কথা পাতিছো। গুৱাহাটীৰ 5টা সমষ্টি, ডিমৰীয়া, দিছপুৰ, গুৱাহাটী মধ্য, নিউ গুৱাহাটী আৰু জালুকবাৰী, এই 5টা সমষ্টিত বিৰোধী আৰু বিজেপি মানে NDA আৰু কংগ্ৰেছ কাৰ কেনেকুৱা হ'ব পাৰে? ইয়াত আপুনি মই ঠিক নাম নকওঁ, আপুনি ধৰি লওক আপোনাৰ 5টাৰ ভিতৰত 3টা আমাৰ বিৰোধীয়ে পাব,
দুটা হেৰিয়ে পাব, বিজেপিয়ে পাব। তাত এটাটো আৰু কৈ দিছো, জালুকবাৰীটো কিন্তু সাংঘাতিক আণ্ডাৰ কাৰেণ্ট আছে। আৰু আমাৰ এই ছোৱালীজনী বিদিশা নেওগে তাই কিন্তু সাংঘাতিক ফাইট দিছে এটা চিপ, আৰু অকলে আমি পাৰ্টীয়ে, কাৰণ আমি পাৰ্টীৰ চব পিনে আমি ইনভলভ হৈ যাব লগা হ'ল। আমি বিশেষ তেওঁকো আমি ছাপোৰ্ট দিব পৰা নাইকিয়া পাৰ্টীয়ে, চব পিনে আমি চব নিজৰ সমষ্টিত আমি আবদ্ধ হৈ গলো। গতিকে তেওঁ অকলে মানে হিমন্তক যিটো ফাইট দিছে সেইটো কিন্তু এপ্ৰিচিয়েট কৰিব। নতুন প্ৰজন্মৰ ভোটাৰৰ কথা কৈছে, নতুন প্ৰজন্মে পৰিৱৰ্তন বিচাৰিছে। আৰু যিটো আণ্ডাৰ কাৰেণ্টত চাইলেণ্ট ভোটাৰ সেইটো কথা কৈছে। এতিয়া মই সুধিম যে মিত্ৰতা যিটো হ'ল, মিত্ৰতাটো কেতিয়াবা এনেকুৱা লাগে যেন ৰাইজেহে হেঁচা দিলে মিত্ৰতা কৰাটোৱে হৈছিলে আপোনালোকৰ সৈতে বিৰোধী দলকেইটাৰ। মিত্ৰতাৰ ফল কি? মিত্ৰতাৰ ফলটো যদি আপুনি সোধে, ডেফিনেটলি আমি পজিটিভেই ক'ব লাগিব, আৰু পজিটিভ হৈছে। কাৰণ দুই তিনিটা কথা আছে। এটা হৈছে কাৰ কিমান ছাপোৰ্ট বেছ আছে সেইটো ইমেটেৰিয়েল। এতিয়া ধৰক CPI বা CPI-ML তেওঁলোকৰ বিশেষ ছাপোৰ্ট বেছ নাই যদিও কথাটো হৈছে কি, এতিয়া ধৰক কাৰ কিমান সমষ্টিত ছাপোৰ্ট বেছ আছে সেইটো ইমেটেৰিয়েল। কথাটো হৈছে কি, এটা পাৰচেপশ্যন, এটা পৰিৱেশটো কি যে সকলো বিৰোধী একগোট হৈছে বিজেপিক উৎখাত কৰিবলৈ কংগ্ৰেছৰ লগত। ডেট ইজ দ্য নেৰেটিভ। সেই নেৰেটিভটোৰ কাৰণে আৰু মানুহৰ এটা পৰিৱেশ আবহাৱা ক্ৰিয়েট কৰিবলৈ, আৰু তাৰোপৰি মানুহে গোটেই অসমতে মানুহে এইটো বিচাৰিছিলে যে বিজেপিক পৰাভূত কৰিবলৈ হলে ভোট ডিভিজন হ'ব নালাগিব আৰু সব বিৰোধী এক হ'ব লাগে। এইটো হৈছে উইচ অফ দি পিপল। আৰু অন্য হাতেদি যে যিটো আপোনাৰ বৰ্তমান চেলেঞ্জ আহিছে ডেমক্ৰেচিৰ প্ৰতি, সংবিধানৰ প্ৰতি, এইটোত আমি সবেই ইউনাইটেডলি ফাইট দিয়াটো আমাৰ দৰকাৰ। গতিকে সেইকাৰণে আমাৰ সবৰে কমন এনিমি হৈছে বিজেপি। গতিকে সেইকাৰণে আমি সব একেলগ হৈছো। কাৰ কিমান ভোট আছে তলত সেইটো ডাঙৰ কথা নহয়, আমি সব একেলগ হৈছো। এটা নেৰেটিভ হৈছে, এটা মেছেজ হৈছে, এটা পৰিৱেশ হৈছে। গতিকে আৰু মানুহে এইটো পৰিৱেশ দেখি ডেফিনেটলি সেইটো ময়ো এডমিট কৰোঁ, মিত্ৰতাটো অকণমান পলম হ'ল, আৰু আগত হোৱা হ'লে আৰু অলপ ক্লেৰিটি আৰু বেছি আহিলেহেঁতেন, কিন্তু এইটো হৈ যায়। মুখ্যমন্ত্ৰী মুখতে কেইবাৰ ওলাইছে যে বিজেপিত খুব চিপ্ৰাং চলিছে, তিতাবৰ কথাই হৈছে। তাৰপিছত আপোনাৰ বিভিন্ন সমষ্টিত বিজেপিত চিপ্ৰাং, বিজেপি নেতাসকলৰ মুখতে বা তেওঁলোকৰ নেতা পালিসকলৰ মুখতে শুনিব পোৱা গৈছে কংগ্ৰেছত চিপ্ৰাং চলিছে। নাই, কংগ্ৰেছত মই আপোনাক একদম অনেষ্টলি কৈছো, মই খুব ষ্টাডি কৰিছো, কংগ্ৰেছত এইবাৰ তেনেকুৱা নাই বুলিয়ে ক'ব পাৰি। কিয় নাই? যদিও প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আছে, কোনোবাই প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে অসন্তোষ কৰিছে। যিকেইজনে অসন্তোষ কৰি ৰিজাইন দি গুচি গ'ল, কিন্তু যিবিলাক থাকি গ'ল কোনেও এইটো নাই, কাৰণ সবেই বিচাৰিছে চৰকাৰখন আহিব লাগে। প্ৰথম কথা, সেইকাৰণে কংগ্ৰেছ কৰ্মীবিলাকে যিবিলাকে টিকেট নাই পোৱা, তেওঁলোকে বা তেওঁলোকৰ সমৰ্থকবিলাকে এইটো একচেপ্ট কৰি লৈছে। প্ৰথম অৱস্থাত সাংঘাতিক বিদ্ৰোহ আছিলে, আমি কিছুমান চিট দিয়া লৈ বিদ্ৰোহ আছিলে, কিন্তু পিছত সকলোৰে কথাটো হ'ল যে চৰকাৰখন আহিব লাগে, আমি আৰু কিমান চাফাৰ কৰিম, চৰকাৰখন আহিব লাগে। চৰকাৰ অহাৰ স্বাৰ্থত সকলো কংগ্ৰেছ কৰ্মীয়ে কি কৰিছে, চেক্ৰিফাইচ কৰিছে। সেইকাৰণে মই ভাবো নাই, আমাৰ কংগ্ৰেছত কোনো ধৰণৰ আপোনাৰ চিপ্ৰাং নাই। কিন্তু ইয়াৰ বিপৰীতে বিজেপিত আছে। বিজেপিত তিনিটা কাৰণত চিপ্ৰাং হৈছে। এটা হৈছে বিজেপিটো যিবিলাকে প্ৰাৰ্থিত্ব নাই পোৱা, সেইটো এটা এংগাৰ আছে। যেনেকে আপুনি এতিয়া আমাৰ হেৰিয়াতে দিছপুৰতে জয়ন্ত দাসৰ কথাই নকওক কিয়, আপুনি এটা কথা কৈছো, তেনেকুৱাকে এটা এংগাৰ আছে বিজেপিৰ ভিতৰত। নাম্বাৰ 1। নাম্বাৰ 2 হৈছে যে বিজেপি আৰু AGP এই দুটাৰ ক'ৰবাত কোনোবা সমষ্টিত বিজেপিয়ে বিচাৰি আছিলে এই চিটটো এইবাৰ AGPৰ পৰা আমাক বিজেপিক দিব লাগে, বিজেপিক দিব লাগে, বিজেপিয়ে বিচাৰি আছিলে। গতিকে সেইটো নাই হোৱা। সেইখিনি বিজেপি কৰ্মীয়ে আউট অফ এংগাৰ বা যি কাৰণতে নহওক ইলেকশ্যনত পুৰা জান প্ৰাণ দি খটা নাই। চিমিলাৰলি AGP-টো হৈছে, AGPৰ কিছুমানে, কাৰণ AGPকটো এইবাৰ সৰহভাগ চিটটো মাইনৰিটিতেই দিলে। গতিকে AGP হৈছে কি, AGPও যে কিছুমান চিট খুব চিৰিয়াছলি তেওঁলোকে বিচাৰিছিলে, সেই চিটবিলাক তেওঁলোকে AGPয়ে নাই পোৱা। সাংঘাতিক চিৰিয়াছলি বিচাৰিছিলে, নাই পোৱা। নোপোৱাৰ কাৰণে তাতো কিছু AGP কৰ্মী ক্ষুণ্ণ হৈছে। ক্ষুণ্ণ হৈ তেওঁলোকেও যেনেকে খাটিব লাগে তেনেকে নাই খটা।
গতিকে এই ফেক্টৰবিলাক আছে, এই ফেক্টৰবিলাকে কিন্তু আপোনাৰ বিজেপিক সহায় নকৰে, এই ফেক্টৰবিলাকে বিজেপিক বিজেপিক সহায় কৰে। আপোনাৰ যিটো আপুনি যিখিনি বিশ্লেষণ কৰিলে নিজাকৈ মানে বহি তথ্য পাতি লৈ ভোটৰ শতাংশ কোন কিমানমান আসন শাসক দল বা বিৰোধীয়ে পাব পাৰে NDA বনাম আপোনালোকৰ বিৰোধী মৰ্চা? মই মানে এনডিএটো অৱশ্যে এইটো কথা মানে মই BTR কথাটো নকওঁ। BTRত বিভিন্ন ধৰণৰ হৈ আছে। BTRতো মেইন ফাইটটো হাগ্ৰামা আৰু প্ৰমোদ বড়োৰ মাজত হ'ব আৰু ডেফিনেটলি যিটো ইণ্ডিকেশ্যন পাইছোঁ হাগ্ৰামাই হয়তো 2-1 আসন প্ৰমোদ বড়োতকৈ বেছি পাব পাৰে, সেইটো মই নকওঁ। বাকী 111টা যিটো চিট থাকিল, এই 111টা চিটত কংগ্ৰেছ আৰু মিত্ৰজোঁটে মোৰ কথাটো হ'ল 67+ পাব, হয়তো 68 হ'ব পাৰে বা 69 হ'ব পাৰে, 67+ পাব বিৰোধী মৰ্চাই, আমাৰ বিৰোধী মৰ্চাই 67+ পাব। গতিকে তাৰ পৰা আপুনি বাকীখিনি মাইনাছ কি ক'লে? কংগ্ৰেছে অকলে এটা আমি উলিয়াইছোঁ, কংগ্ৰেছে অকলে আপোনাৰ মোটামুটি 56 to 57+ পাব কংগ্ৰেছে। মই আপোনাৰ যেতিয়া ষ্টুডিঅ'ৰ বাহিৰত কথা পাতিছিলোঁ, মই নিবিচাৰোঁ যে সমষ্টি কোনবোৰ বিজয়ী নিশ্চিতভাৱে ধৰিছে আপুনি বিজয়ী ধৰিছে, এইকেইটা কংগ্ৰেছ জিকিব, এইখিনি বিজেপি জিকিব, এইখিনি 50-50, এইকেইটা ৰাজ্যৰ দল, এইকেইটা যাব। কিন্তু তথাপি আমাৰ কিমান সমষ্টি 50% জয় পৰাজয় সম্ভাৱনা আছে? এইটো মই যিটো ছাৰ্ভে উলিয়াইছোঁ সেইটো ছাৰ্ভেত আমাৰ 34টা কনষ্টিটুৱেঞ্চি, 34টাত একদম নেক টু নেক কণ্টেষ্ট, নেক টু নেক 50-50 ক'ব নোৱাৰে আপুনি তাত বিজেপি জিকিব নে কংগ্ৰেছ জিকিব কোনেও ক'ব নোৱাৰে, তেনেকুৱা হৈ আছে। গতিকে এইকাৰণে মিৰাকুল হ'বলগীয়া একো মানে একো আচৰিত নহয়, কাৰণ সেইকাৰণে মই 67+ কৈ আছোঁ। জয় পৰাজয় 50 বিলাকৰ 34টাৰ মানে আপোনালোকে 34টা হেৰুৱাব পাৰে বা 34টাৰ 20টা বাঢ়িব পাৰে 10টাও বাঢ়িব পাৰে, কোনো হেৰি নহয়। গতিকে আপোনাৰ সেইকাৰণে মই কৈ আছোঁ যে 67+ এইটো আপোনাৰ 70ৰ ওপৰতো গুচি যাব পাৰে, একো আচৰিত নহয়। এতিয়া আপোনাৰ দৃষ্টিত ধৰক চৰকাৰ নিশ্চিতভাৱে কাৰ হ'ব? নিশ্চিতভাৱে কংগ্ৰেছ লেড মিত্ৰজোঁট, কংগ্ৰেছৰ নেতৃত্ব, য়েছ, এইটোত মই কোনো ডাউট নাই, 100% নিশ্চিত। যদিও আমাৰ বহুতে মানে এইটোত কিছুমান মানুহৰ কনফিউজন এটা আহিছে, এইকাৰণে আহি আছে, আমি লক্ষ্য কৰি আছোঁ যে এটাটো হ'ল চৰকাৰখন ৰুলিঙত আছে, দেখাত বহুত পাৱাৰফুল লাগিছে চৰকাৰখন, আৰু চেণ্টাৰত চৰকাৰ আছে, আৰু টকা পইচা মানি পাৱাৰ সাংঘাতিক ধৰণে হৈছে। এই গোটেই কথাবিলাকৰ কাৰণে মানুহে ওপৰত এটা ধাৰণা লৈ লৈছে যে বিজেপি এডভান্টেজিয়াছ পজিশ্যনত আছে, তেনেকৈ ধাৰণা লৈ লৈছে। কিন্তু যদি আপুনি ডেপথত যায় তেতিয়া আপুনি দেখিব য়েছ, গ্ৰাউণ্ডত পিকচাৰটো বেলেগ। আপুনি নিজে বৰচলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, বিজেপি আছিলে, গণেশ লিম্বু তেওঁ প্ৰাৰ্থিত্বই নাপালে, তেওঁৰ বিৰুদ্ধে সাংঘাতিক প্ৰতিষ্ঠান বিৰোধী ঢৌ কামন একোৱেই নহ'ল, মুখখন সলাই পেলাই বা ঋতু বনশৰ্মাক দিছে। বৰচলাত আপুনি আপোনাৰ মানে কেনেকুৱা আপোনাৰ ব্যক্তিগত? বৰচলাত মই মোৰ নিজৰ যিটো এছেছমেণ্ট, পাব্লিকৰটো মই বাৰু আছেই, সকলো পাব্লিকেতো মই তাত জিকিম বুলিয়ে কৈ আছে, আৰু মোৰ নিজৰ এছেছমেণ্ট মতেও মই জিকিম বৰচলাত। কিন্তু মই আপোনাক হেৰি নকওঁ, মানে ডিফাৰেঞ্চটো নকওঁ, কিন্তু মই ভাল ভোটত জিকিম, বৰচলাত আপুনি বিজয়ী হ'ব, ভাল ভোটত মই জিকিম। তাৰমানে এতিয়া 4 মে'লৈ আমি সিদ্ধান্তটো সেই সিদ্ধান্ত EVM মেচিনে দিব 4 তাৰিখে 4 মে' দিনা দিব। তথাপি আপোনাৰ মতে 67খন আসনৰ আশে পাশে থাকি বিৰোধীয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত? একজেক্টলি। আৰু আপুনি এই কথাখিনি আপোনাৰ নিজা যিটো তথ্য মই দেখুৱাই দিওঁ, সেইখন আপুনি যিখন ইয়াত তথ্য পাতি আপোনাৰ এইখন আপুনি গোটেই হিচাপৰ মানে গোটেই হিচাপটো আছে ইয়াতে মানে পুৰুষ ভোটাৰ, মহিলা ভোটাৰ, young generation কিমান আছে, বেনিফিচিয়াৰী, নন বেনিফিচিয়াৰী কিমান, আমাৰ নন বেনিফিচিয়াৰী, তাৰ পিছত আপোনাৰ ডেডিকেটেড ওয়াৰ্কাৰ্ছ কিমান মহিলা বুলি ক'লে আপুনি আকৌ জানিব বিচাৰিছো, যিসকল কোনো ধৰণৰ হিতাধিকাৰী আছে চুব নোৱাৰা মহিলা কিমান আছে অসমত? একেবাৰে কোনো ধৰণৰ হিতাধিকাৰী আঁচনি যিসকল মহিলা কেতিয়াও চোৱাগৈ নাই, তেনেকুৱা সংখ্যা? আচ্ছা, সেইটো আছে 31 লাখ মহিলাক অসমত আছে যিসকলক কোনো ধৰণৰ হিতাধিকাৰী আঁচনি চুব পৰা নাই, 31,67,000 আৰু হিতাধিকাৰী আঁচনিৰ অধীনত থকা মহিলাৰ সংখ্যাটো কিমান বুলি ক'লে? প্ৰায় মোটামুটি 40 লাখ মান হ'ব।
40 লাখ আছে কিন্তু আমি 40 লাখ মহিলাৰ ভোটৰ কথা কৈছো সেই ভোটটো সকলোৱে বিজেপি পাব বুলি বিজেপিও নিশ্চিত হৈ আছে বা আলোচনাত বিভিন্ন মানুহে কয় কিন্তু আপোনাৰ মতে 31 লাখ মহিলা কিন্তু কোনো হিতাধিকাৰী আঁচনি নাই তেওঁলোক সকলো আঁচনি পাত হয় নিজে আঁতৰি আছে বা তেওঁলোকে ল'ব বিচৰা নাই চৰকাৰে দিয়া নাই বা তেওঁলোকে নিজে আঁতৰি সেই সকল ভোটৰ 31 লাখ মহিলা ভোটৰ কিন্তু নিৰ্ণায়ক শক্তি তেওঁলোকৰ 80% কংগ্ৰেছত দিব আপোনাৰ মতে তেওঁলোকৰ 80% ভোট কংগ্ৰেছত দেখা যাওক আমি মানে ৰিপুণবাৰ ডাঙৰীয়া যথেষ্ট বিহুৰ দিন আজি বিহুৰ মানে পহিলা বহাগত আমি এটা বিহুৰ কথা বতৰাৰ মাজতে আমি ৰাজনৈতিক যেহেতু নিৰ্বাচন 5 বছৰ মূৰত আহে অহা বহাগত আমি নিৰ্বাচন নাপাওঁ কিন্তু এই বহাগত যেহেতু নিৰ্বাচনো আছে গোটেই কথাখিনি আমি আলোচনা কৰিলো আৰু তথ্য পাতি সহ বিশ্লেষণ কৰক মই নিজেও আজি জানিব যে 31 লাখ মহিলা অসমত কোন ধৰণৰ হিতাধিকাৰী আঁচনি চুব পৰাগৈ নাই তেওঁলোকৰ ভোটাৰ কিন্তু নিৰ্ণায়ক শক্তি সেই কথাটো আমি কেতিয়াও উল্লেখ কৰা নাই আমি 40 লাখ মহিলা ভোটাৰ কথা কৈছো যিসকল বেনিফিচিয়াৰী তেওঁলোকে নিৰ্ণায়ক শক্তি বুলি কৈ আছো কিন্তু 31 লাখ ভোটাৰ সদায় তল পৰিছে কিন্তু এই কথাখিনি আমি প্ৰথমবাৰৰ কাৰণে আলোচনা কৰিছো ৰাজহুৱাকৈ গতিকে ধন্যবাদ আপুনি বিহুৰ অনুষ্ঠানৰ মাজত আপুনি সমষ্টিও যাব লাগে আপুনি বিহুৰ বতৰ তাত মানুহৰ মাজলৈ গতিকে আপুনি কৈছে ধন্যবাদ সময় দিছে আমাক গতিকে আমি দেখা যাওক চাই মেলি কি কিন্তু এই মুহূৰ্তত ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী ৰাজ্যসভাৰ সাংসদ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তেওঁ দাবী কৰিছে তথ্য পাতি সহ যে কেনেকৈ অসমত বিৰোধী চৰকাৰ গঠন হ'বলৈ গৈ আছে ধন্যবাদ নমস্কাৰ